Hello students, welcome back to my YouTube channel Chemistry Corner. So তোমালোকৰ আটাইৰে HS ফাৰ্ষ্ট ইয়াৰ এক্সাম তোমালোকৰ ফিনিশ হ'ল। এতিয়া তোমালোকে প্ৰিপেয়াৰ হ'ব লাগিব HS সেকেন্ড ইয়াৰৰ কাৰণে। ওকে, সো HS সেকেন্ড ইয়াৰৰ কাৰণে তুমি কেনেদৰে প্ৰিপেয়াৰ হ'বা? এতিয়া তোমাৰ হাতত চোৱা, তোমালোকৰ ক্লাছ 12 ৰ ক্লাছ ষ্টাৰ্ট হ'ব এপ্ৰক্সিমেটলি ধৰা 5th এপ্ৰিলৰ পৰা তোমালোকৰ ষ্টাৰ্ট হ'ব। ঠিক আছে, 5th এপ্ৰিলৰ পৰা মাজত তোমালোকৰ বিহুৰ বন্ধ আছে, আকৌ তাৰপিছত তোমালোকে সামাৰ ভেকেশ্যনৰ নামত কিছুদিন পাবা, তাৰপিছত তোমালোকৰ আহিব পূজাৰ ভেকেশ্যন থাকিব। অ'কে, চ' এনেকুৱা বন্ধ কিছুমান থাকিব তোমালোকৰ, আৰু আপ টু তোমালোকৰ ক্লাছ ধৰা তোমালোকৰ হ'ব জানুৱাৰীলৈকে, জানুৱাৰী 2027লৈকে তোমালোকে সময় পাবা। তোমালোকৰ ক্লাছ ফিনিছ হ'ব এপ্ৰক্সিমেটলি অক্টোবৰৰ মাজভাগত তোমালোকৰ ক্লাছ ফিনিছ হৈ যাব। এতিয়া তোমালোকে এপ্ৰিলৰ পৰা জানুৱাৰীলৈকে তোমালোকৰ অলমষ্ট 10 মান্থছ আছে। এই 10 মান্থছৰ ভিতৰত তুমি নিজকে কেনেদৰে প্ৰিপেয়াৰ কৰিবা ক্লাছ 12ৰ কাৰণে, যাতে তোমালোকে ইজিলি 90% তোমালোকে বোৰ্ড এক্সামত পাই যোৱা। চ' সেইটোৰ কাৰণে মই এই ভিডিঅ'টো তোমালোকৰ ওচৰত লৈ আহিছোঁ। এতিয়া তোমালোকৰ হাতত 10 মাহ সময় আছে, আৰু এই 10 মাহৰ ভিতৰত তুমি তোমাৰ কেৰিয়াৰ তুমি সলনি কৰি দিব পাৰা। পিছৰ যিটো তোমাৰ ভৱিষ্যত ইন ফিউচাৰ তুমি কেনেদৰে সলনি কৰিবা এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু তাৰ কাৰণে এই ভিডিঅ'টো তোমালোকে চোৱা প্ৰথমৰ পৰা শেষলৈকে, আৰু এই ভিডিঅ'টো নিশ্চয় মই আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা যথেষ্ট উপকাৰ হ'ব। চ' ইয়াৰ কাৰণে তোমালোকে ক্লাছ 12ত তুমি কেনেদৰে ষ্টাৰ্ট কৰিবা, বিগিনিঙৰ পৰা তুমি কেনেদৰে নিজকে প্ৰিপেয়াৰ কৰিবা যাতে তুমি বৰ্ডত 90% পোৱা। চ' তাৰ কাৰণে তোমালোকৰ এই বিকেইটা বেছিক পইণ্ট লাগিব। অ'কে, বেছিক পইণ্ট, ফাৰ্ষ্ট পইণ্টটো চোৱা। ফাৰ্ষ্ট তোমাৰ লাগিব উইলিংনেছ টু ডু ছামথিং গ্ৰেট। তুমি কিবা এটা নিজকে কিবা গ্ৰেট কিবা এটা এচিভমেণ্টৰ কাৰণে তোমাৰ উইলিংনেছ লাগিব, উইল পাৱাৰ লাগিব। যদি উইল পাৱাৰ নাই তেতিয়াহ'লে তুমি নোৱাৰা, আৰু যদি তুমি উইল পাৱাৰ আছে তোমাৰ তেতিয়াহ'লে তুমি কি কৰিব পাৰিবা, তুমি ইজিলি গোটেইখিনি তুমি হেণ্ডেল কৰিব পাৰিবা। যদি তোমাক এতিয়াও ঘৰৰ মানুহে কয় যে পঢ়াৰ কাৰণে যদি তোমাক তাগিদ কৰি থাকিব লাগে, তেতিয়াহ'লে তুমি আচলতে তুমি এডুকেশ্যনৰ মূল্যটো তুমি বুজি পোৱা নাই। অ'কে, চ' তোমাৰ ঘৰৰ মানুহে যদি তোমাক প্ৰেছাৰ দিব নালাগে, তুমি নিজে কি কৰিব লাগিব, তুমি কেনেদৰে নিজকে প্ৰিপেয়াৰ কৰিব পাৰিবা, তাৰ কাৰণে ফাৰ্ষ্ট থিং কি, তোমাৰ উইলিংনেছ লাগিব। ঠিক আছে, আৰু তোমাৰ ইয়াতে উইলিংনেছ টু ডু ছামথিং গ্ৰেট প্লাছ তোমাৰ আৰু এটা বস্তু লাগিব, এইম লাগিব, এটা গ'ল এটা লাগিব তোমাৰ, এণ্ড দেন ৰুটিন। তাৰপিছত তুমি এটা ৰুটিন মেইনটেইন কৰিব লাগিব। যদি তোমাৰ উইলিংনেছ থাকে আৰু যদি তোমাৰ এইম থাকে, তেতিয়াহ'লে তুমি ৰুটিন মেইনটেইন কৰাটো তোমাৰ কাৰণে ইজি হ'ব। তোমাৰ উইল পাৱাৰে তোমাক ৰুটিন মতে চলাব। নেক্সট চোৱা, NCERT টেক্সট বুক। আমাৰ বহুত ষ্টুডেণ্টৰ পাজল লাগি যায়, কি কিতাপ পঢ়িম, কেনেকৈ কি ধৰণৰ কিতাপ, কেনেকুৱা ৰেফাৰেঞ্চ পঢ়িলে মোৰ ভাল হ'ব। শুনা, তোমালোকৰ যদি বৰ্ড এক্সামত তুমি 90% পাব লাগে, তোমাৰ NCERT টেক্সট বুকখনে তোমাৰ কাৰণে যথেষ্ট। অ'কে, বেলেগ তুমি আৰু কিতাপ চাব নালাগে, NCERT টেক্সট বুক যদি তুমি ভালদৰে পঢ়া। তো ইয়াৰ কাৰণে তুমি কি কৰিব লাগিব, NCERT টেক্সট বুক তুমি কেনেদৰে পঢ়িবা, পঢ়াৰ চিষ্টেম আছে। চোৱা, মেইন কনচেপ্ট অফ ইচ টপিক, NCERTৰ প্ৰত্যেকটো টপিকৰ তোমাৰ মেইন কনচেপ্টটো ক্লিয়াৰ থাকিব লাগিব। কেনেকৈ তুমি ক্লিয়াৰ কৰিবা, বাই এটেইনিং লেকচাৰ্ছ। টিচাৰৰ যিটো লেকচাৰ, সেই লেকচাৰত তুমি এটেইন থাকিব লাগিব, এণ্ড টিচাৰ্ছ নোট, আৰু টিচাৰে যিখিনি নোট দিয়ে সেইখিনি তুমি প্ৰপাৰ মেইনটেইন কৰিব লাগিব। ডেট মিনছ তুমি এভৰিডে ক্লাছত প্ৰেজেণ্ট থাকিব লাগিব। অ'কে, ক্লাছ তুমি মিছ কৰিব নোৱাৰা। নেক্সট চোৱা, PYQ বুকছ ফ্ৰম ষ্টাৰ্টিং। আমাৰ বহুত ষ্টুডেণ্টক এনেকৈ দেখা যায়, আমি অলমষ্ট 10 ইয়াৰ্ছ বৰ্ডৰ কোৰ্চ আমি পঢ়াই আছোঁ, আৰু আমি দেখা পাওঁ এনেকুৱা বহুত ষ্টুডেণ্ট, যেতিয়া বছৰৰ শেষৰ ফালে বহুত ষ্টুডেণ্টে আমাক কয় যে ছাৰ আমাক কমন দিয়ক, আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন চালে আমি পাছ কৰিম। আৰে তুমি যদি অকল কমনেই লাগে, তেতিয়াহ'লে তুমি গোটেই বছৰ কি কাৰণত পঢ়িলা? যদি তোমাক কমনেই লাগে, হয়তো তোমালোকৰ কথাটো শুনাত বেয়া লাগিব তোমালোকৰ, যদি তোমাক কমনেই লাগে তেতিয়াহ'লে তুমি গোটেই বছৰ কি কাৰণত পঢ়িলা? 2-3 মাহ ভালকৈ পঢ়িলে তুমি কমন পাই যাবা। আৰু যদি তোমাক কমন হ'লে তুমি কিমান পাৰ্চেণ্ট মাৰ্ক পাবা? 50% পাবা। চ' তোমাক 50% তোমাৰ কাৰণে ভাল নে 90% ভাল? যদি তুমি 90% পাব লাগে, তেতিয়াহ'লে তুমি কষ্ট কৰিব লাগিব। চ' কেনেদৰে তুমি কষ্ট কৰিবা, তুমি PYQ বুক ষ্টাৰ্টিঙতে তুমি কিনি ল'বা। এক্সামৰ আগত 3 মাহ আগত যদি তুমি PYQ বুক বিচাৰা, তোমাৰ কেতিয়াও PYQ বুক তোমাৰ ছল্ভ কৰা নহ'ব। চ' ষ্টাৰ্টিঙৰ পৰা তুমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বুক তুমি কিনি ল'বা। মই কেইটামান নেম মেনশ্যন কৰিছোঁ,
এছেক এক্সাম মাষ্টাৰ যিখন আছে সেইখন তুমি ল'ব পাৰা কেমিষ্ট্ৰিৰ কাৰণে তুমি বেলেগকৈ পাবা ফিজিক্সৰ কাৰণে তুমি বেলেগকৈ পাবা এখন আসাম হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে এখন বেষ্ট বুক হয় এক্সাম মাষ্টাৰ তাতে তোমাৰ প্ৰিভিয়াছ ইয়াৰত তুমি কুৱেশ্যন পাই যাবা অলমষ্ট তুমি লাষ্ট 13 ইয়াৰ্ছৰ 13 বছৰৰ তুমি কুৱেশ্যন পাই যাবা নেক্সট আহিল তোমাৰ RGSৰ কুৱেশ্যন বেংক এইখনো তুমি চাব পাৰা এইখন আৰ্টছ সায়েন্স কমাৰ্চৰ কাৰণে কম্বাইন হয় ইয়াতে তুমি ইংলিছ আৰু এছামিছৰো হৈ যাব RGSৰ কুৱেশ্যন বেংক তোমালোকে ক্লাছ 9-10ত আগতে কৰি আহিছা ওকে আৰু CBSEৰ কাৰণে তোমালোকৰ আৰিহান্তৰ যিখন PYQ বুক আৰিহান্তৰ PYQ বুক বহুত ভাল হয় সেইখন চাব পাৰা নাইবা MTG NCERT ফিংগাৰ টিপছ এখন এক্সেলেন্ট কিতাপ হয় এইখনৰ পৰা তুমি নিটৰ কাৰণে হওক JEEৰ কাৰণে হওক BSc নাৰ্ছিঙৰ কাৰণে হওক যিকোনো ধৰণৰ MCQ তুমি যিকোনো এক্সামৰ MCQ তুমি সলভ কৰিব লাগিলে এইখন তোমাৰ কাৰণে বেষ্ট বুক হয় NCERT ফিংগাৰ টিপছ আৰু বোৰ্ড এক্সামতো ইয়াৰ পৰা বহুত কুৱেশ্যন আহা আমি দেখা পাওঁ ওকে আৰু প্ৰত্যেকটো MCQৰ ধুনীয়াকৈ তল পিছফালে কি আছে এক্সপ্লেনেশ্যন কৰা আছে তোমাৰ 2-3 মাৰ্কছৰ কাৰণে তোমাৰ কুৱেশ্যন পাই যাবা ওকে 2-3 মাৰ্কছৰ কুৱেশ্যন তুমি পাই যাবা নেক্সট লাগিব তোমাক মেক ইউৰ ওন প্ৰপাৰ নোটছ তুমি বেলেগৰ নোটৰ ওপৰত তুমি আশাবাদী হ'ব নালাগিব বেলেগে নোট বনাব মই তাৰ পৰা পঢ়িম আৰু আমাৰ ষ্টুডেণ্টে এটা ভুল কৰে আমাৰ ষ্টুডেণ্টে ভাবে যে যিজন টিচাৰে ভাল নোট দিয়ে সেইজনে ভাল টিচাৰ তোমাৰ নোটটো মেণ্ডেটৰী নহয় চোৱা নোট তোমাৰ কাৰণে মেণ্ডেটৰী নহয় নোট তুমি নিজে বনাব পাৰিবা তোমাৰ কাৰণে মেণ্ডেটৰী হ'ল কনসেপ্ট যিজন টিচাৰে তোমাক ভালদৰে কনসেপ্ট দিব পাৰে সেইজনে ভাল টিচাৰ হয় গতিকে টিচাৰৰ নোট তুমি কি কৰিবা যদি তোমাৰ কনসেপ্টে ক্লিয়াৰ নাই সো তুমি কি কৰিব লাগিব মেইন কথাটো হ'ল তুমি কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব লেকচাৰটো এটেন্ড কৰি টিচাৰজনৰ লেকচাৰটো শুনি যাতে তোমাৰ সেই টপিকটোৰ ওপৰত কনসেপ্টটো ক্লিয়াৰ হৈ যায় তেতিয়াহে টিচাৰৰ নোটটো তোমাক কাম দিব ওকে আৰু যেতিয়া তুমি তোমাৰ প্ৰপাৰ নোট বনাবা তেতিয়া কিন্তু টিচাৰৰ লেকচাৰটো তোমাক লাগিব তুমি যেটো ক্লাছত যেটো লেকচাৰ এটেন্ড কৰিছিলা সেই লেকচাৰটো তোমাক লাগিব দ্যাট মিন্স নোটটো লাগিব তোমাক আৰু সেই নোটটোৰ ওপৰত বা লেকচাৰটোৰ ওপৰত বেছ কৰি তুমি কি কৰিব লাগিব সেলফ ষ্টাডি কৰিব লাগিব NCERT বুক আৰু সেলফ ষ্টাডি কৰি তুমি কি কৰিব লাগিব প্ৰপাৰ নোট তুমি বনাব লাগিব প্ৰপাৰ নোট মিন্স গোটেইখিনি তোমাৰ A to Z গোটেইখিনি থাকিব লাগিব যাতে তোমাৰ এক্সামৰ সময়ত ৰিভিজনৰ সময়ত যাতে তুমি বেলেগ বেলেগ কপি চাব নালাগে তুমি এটা সিকোয়েন্সত নোটবিলাক বনাব লাগিব তেতিয়া তোমাৰ কনফিডেন্স আহিব নেক্সট স্টেপ চোৱা নেক্সট ডেইলি অর উইকলি প্ল্যান লাগিব তোমাৰ ডেইলি অর উইকলি প্ল্যান তুমি কেনেদৰে কৰিবা অন ফোকাসিং সিলেবাস তুমি সিলেবাসটো ফোকাস কৰি কিনে তুমি ডেইলি প্ল্যান বনাব লাগিব যে মই আজি কেমিষ্ট্ৰিৰ মই এইটো টপিক মই কি কৰিম ফিনিশ কৰিম যেনেকৈ মই আজি কেমিষ্ট্ৰিৰ মই অমুক চেপ্টাৰটোৰ সলিউশন চেপ্টাৰটোৰ মই আজি হেনৰিছ ল আৰু ৰাউলছ ল মই কি কৰিম ক্লিয়াৰ কৰিম আৰু লগতে ইয়াৰ লগত ৰিলেটেড PYQ মই টপিক ওয়াইজ সলভ কৰিম হেনৰিলৰ যিমান কোৱেশ্চন আছে প্ৰিভিয়াস ইয়াৰৰ মই আজি দিনটোত কেমিষ্ট্ৰিৰ মই এইটো টপিক ফিনিশ কৰিম বা ফিজিক্সৰো মই তেনেকুৱা এটা টপিক বাছি ল'ব যে মই আজি ফিজিক্সৰ আজিৰ দিনটোৰ ভিতৰত মই এই টপিকটো মই ফিনিশ কৰিম লগতে ইয়াৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বিলাক মই কৰিম সো তুমি কি কৰিব লাগিব টপিক ওয়াইজ তুমি ডেইলি প্ল্যান বনাব লাগিব প্ৰত্যেকটো সাবজেক্টৰ ইচ সাবজেক্ট আৰু লগতে কি কৰিব তুমি প্ৰিভিয়াস ইয়াৰৰ তুমি কোৱেশ্চন পেপাৰ সলভ কৰিব লাগিব টপিক ওয়াইজও কৰিব লাগিব আৰু যেতিয়া চেপ্টাৰটো ফিনিশ হ'ব তুমি উইকত তুমি পাৰ উইকত তুমি ল'ব পাৰা চেপ্টাৰ ওয়াইজ তুমি PYQ তুমি দিব পাৰা PYQ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন তুমি সলভ কৰিব পাৰা আৰু এইটো সলভ কৰি তোমাৰ কি হ'ব জানা তোমাৰ এটা প্লাস পইণ্ট হ'ব কি তোমাৰ ৰাইটিং স্কিল তোমাৰ ডেভেলপ হ'ব আৰু এক্সামত ৰাইটিং স্কিলটো মাৰ্ক ক্যাৰি কৰাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় ৰাইটিং স্কিল ডেভেলপ হ'ব তোমাৰ স্পিড আহিব ঠিক আছে এটো খুব ইম্পৰ্টেন্ট পইণ্ট হয় নেক্সট পইণ্ট চোৱা ৰিভিজন অফ ইচ চেপ্টাৰ তুমি প্ৰত্যেকটো চেপ্টাৰৰ ৰিভিজন দিব লাগিব তুমি বহুত পঢ়িলা যদি তুমি এক্সামৰ আগত যদি ৰিভিজন নিদিয়া তেতিয়াহলে তোমাৰ জিৰো হ'ব গোটেই মেহনত তোমাৰ বেকাৰ হৈ যাব গতিকে তুমি প্ৰত্যেকটো চেপ্টাৰৰ তুমি ৰিভিজন দিব লাগিব আৰু কি কৰিব লাগিব এণ্ড মেক সামাৰাইজ শৰ্ট নোট আৰু তুমি শৰ্ট নোট বনাব লাগিব সামাৰাইজড এণ্ড মেক ইনষ্টেন্ট ৰিভিজন উইথিন 15 to 20 minutes the whole chapter that means মই কি কৈছো তুমি ধৰা এটা চেপ্টাৰ তুমি তোমাৰ নোট আছে তুমি প্ৰপাৰ নোট বনাইছা কিমান 40 পেজ আছে এটা তুমি যদি এই 40 পেজ যদি তুমি পঢ়া তোমাক কিমান সময় লাগিব তোমাক মিনিমাম ধৰা ৰিভিজন কৰোতে তোমাক 3 আৱাৰ্স লাগে এটা 3 আৱাৰ্স তুমি ৰিভিজন যদি কৰিব লাগে তুমি কেমিষ্ট্ৰি ধৰা 10টা চেপ্টাৰ আছে 10টা চেপ্টাৰত কিমান টাইম লাগিব তোমাক 30 আৱাৰ্স লাগিব আৰু তুমি 30 আৱাৰ্স তুমি 2 দিনৰ ভিতৰত তুমি কমপ্লিট কৰিব নোৱাৰিবা কেমিষ্ট্ৰি আগত ধৰা তোমাৰ 2 দিন বন্ধ ৰাখিব
2-3 দিনতে তুমি 30 আৱাৰ্ছ তোমাৰ বহুত হাৰ্ড ৱৰ্কিং হৈ যাব। চ' তুমি এটা কাম কৰিবা, প্ৰত্যেকটো চেপ্টাৰৰ 40 পেজৰ যিটো চেপ্টাৰ আছে, এই চেপ্টাৰটো তুমি সামাৰাইজ নোট ধৰা, তুমি 5 পেজত তুমি সামাৰাইজ নোট বনালা। এতিয়া তুমি মাজে মাজে কি কৰিবা, এই 5 পেজৰ যিটো নোট তোমাৰ চাওঁতে কিমান লাগিব, এপ্ৰক্সিমেটলি 20 মিনিট সময় লাগিব। এই 20 মিনিট যেতিয়া তুমি সামাৰাইজ নোটটো তুমি চাবা, আৰু কেনেকৈ চাবা, তুমি ইনষ্টেণ্ট ৰিভিজন দি দিবা। বহুত দিনৰ মূৰত ধৰা 10 দিনৰ মূৰত মই এই চেপ্টাৰটো চাম, সেই চেপ্টাৰটো চাব লাগে তুমি 40 পেজ চাব নালাগে, তুমি কি চাবা 5 পেজ চালে হৈ গ'ল, কাৰণ এইটো তোমাৰ সামাৰাইজ নোট আছেই। তো এইটো তোমাৰ 20-25 মিনিটত তোমাৰ ধুনীয়াকৈ এটা চেপ্টাৰৰ তোমাৰ ইনষ্টেণ্ট ৰিভিজন হৈ যাব। এইটো তোমাক এক্সামতো হেল্প কৰিব। অ'কে, চ' লাষ্ট যিটো টপিক, লাষ্ট এইটো কিন্তু অলপ তোমালোকৰ কাৰণে টাফ হ'ব। এইটো এভইড কৰিব লাগিব, এইকেইটা বস্তু তোমালোকে এভইড কৰিব লাগিব। কি কি? এইমলেছ ফ্ৰেণ্ড। তোমাৰ যি ফ্ৰেণ্ডৰ কোনো এইমেই নাই, তাৰ লগত তুমি বেছি মিলা মিছা বন্ধ কৰিব লাগিব। কাৰণ তুমি যিটো এইম লৈছা, তুমি যিটো টাৰ্গেট লৈছা, আৰু তোমাৰ ফ্ৰেণ্ড যদি এইমলেছ হয়, তেতিয়াহ'লে তোমাক সি ডিমোটিভেট কৰিব। ঠিক আছে? চ' এনেকুৱা ফ্ৰেণ্ড যিবিলাক কাম নাই, যাৰ কোনো এইম নাই, তুমি অন্তত এই 1 বছৰ তুমি এইমলেছ ফ্ৰেণ্ডক তুমি এভইড কৰিব লাগিব। বুজি পাইছা? ক্লিয়াৰ হৈছে? নেক্সট তুমি এভইড কৰিব লাগিব এইটো, খুব ডেঞ্জাৰাছ বস্তু, লাভ। অ'কে, ইয়াৰ দ্বাৰা তোমাৰ লাভ কেতিয়াও নহয়, ইয়াৰ দ্বাৰা তোমাৰ লোকচান হ'ব। চ' বুজি পালা? লাভৰ দ্বাৰা লাভ নহয়, লাভৰ দ্বাৰা কি হ'ব? লোকচান হ'ব। নেক্সট তোমাৰ গেম। গেম মিনছ ইনডোৰ আৰু এই আউটডোৰ। ইনডোৰ গেমছ আজিকালি কি মোবাইল এভইড কৰিব লাগিব। আৰু আউটডোৰ গেমছ, তুমি আউটডোৰ গেম বাহিৰত যাবা, ক্ৰিকেট খেলিব যাবা, ল'ৰাখিনিক কৈছোঁ মই, ক্ৰিকেট খেলিব যাবা, আহি তোমাৰ ভাগৰ লাগিব, তুমি টোপনি গৈ থাকিলে কি পঢ়িবা তুমি? চ' তুমি গেম কমপ্লিট এভইড কৰিব লাগিব। আৰু ইনডোৰ গেম, ডেট মিনছ মোবাইল গেমে তোমাক বৰবাদ কৰি দিব। অ'কে, নেক্সট তুমি এভইড কৰিব লাগিব মোবাইল মেনিয়া। বৰ্তমানৰ মোবাইল মেনিয়া, যি আমাৰ 90% ষ্টুডেণ্টক কি কৰিছে? বৰবাদ কৰিছে। মোবাইল তুমি এভইড কৰিবই লাগিব। পঢ়াৰ সময়ত মোবাইল তোমাৰ পৰা দূৰত ৰাখিব লাগিব আৰু ছুইচ অফ কৰি ৰাখিব। দুটা কাম একেলগে নহয়, মোবাইল আৰু ষ্টাডি একেলগে নহ'ব। গতিকে মোবাইল তুমি এভইড কৰিলেহে তুমি ষ্টাডি কৰিব পাৰিবা। বুজি পাইছা? নেক্সট অভাৰ কনফিডেঞ্চ। অভাৰ কনফিডেঞ্চে মানুহক কি কৰে? কেতিয়াবা বিপদত পেলায়। চ' অভাৰ কনফিডেঞ্চ নহ'বা, চিনচিয়াৰ হ'বা, চিৰিয়াছ নহ'বা। বি চিনচিয়াৰ, ডোণ্ট বি চিৰিয়াছ। চিনচিয়াৰ হ'বা, ৰেগুলাৰ এইখিনি কাম তুমি কৰি যাবা, তেতিয়াহ'লে তোমাৰ বৰ্ড এক্সামত 90% আহিব। আৰু লাভৰ ক্ষেত্ৰত মই আৰু এটা কথা তোমালোকক কৈছোঁ, শুনা। এই যিটো বস্তু, এইটো জানা নহয়, শৰৰ দৰে। শৰ জানা? হাতত গাঁত হয়, খুজাই ভাল লাগে, কিন্তু যিমানে খুজাবা সেইটো বহল হৈ যাব। এইটো তেনেকুৱা। ফাৰ্ষ্ট লাভ হ'ল, 2 মিনিট তুমি মোবাইলত কটালা, তাৰপিছত তোমাৰ ভাল লাগিব 5 মিনিট কটাবা, তাৰপিছত তুমি 20 মিনিট, লাষ্টত গৈ তোমাৰ কেৰিয়াৰ বৰবাদ, তুমি ইয়াতে বেছি ভিতৰত সোমাই যাবা। চ' এইটোৰ দ্বাৰা তোমাৰ জীৱনটো কি হৈ যাব? স্পইল হৈ যাব, কাম একো নহয়। অ'কে, চ' এইখিনি তুমি যেতিয়া ফ'ল' কৰিবা এই ৰুল কেইটা, তেতিয়াহ'লে তুমি দেখা পাবা ইজিলি তুমি বৰ্ড এক্সামত 90% মাৰ্কছ তোমাৰ আহিব। চ' ঠিক আছে, সকলোকে উইচ কৰিছোঁ, এটা বছৰ তোমালোকৰ হাতত আছে, ভালদৰে তোমালোকে পঢ়া। অল দ্য বেষ্ট। আৰু মই নেক্সট ভিডিঅ'টো মই লৈ আহিম তোমালোকৰ ৰুটিনৰ ওপৰত লৈ আহিম। ৰুটিন তুমি কেনেদৰে মেইনটেইন কৰিবা, যাতে তোমাৰ 90% বৰ্ডত মাৰ্কছ আহি যায়, বা এৰাউণ্ড 90% আহি যায়। চ' তোমালোকে নেক্সট পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে তোমালোকে কি কৰিবা? অপেক্ষা কৰিব লাগিব। তোমালোকে ভিডিঅ'টো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যেতিয়া ছাবস্ক্ৰাইব কৰিবা, পৰৱৰ্তী ভিডিঅ' তোমালোকে পাই যাবা। ঠিক আছে, অল দ্য বেষ্ট টু ইউ।